নমস্কাৰ দ্বাদশ শ্ৰেণীৰ সকলো ছাত্ৰ ছাত্ৰীকে মোৰ চেনেললৈ স্বাগতম জনাই আজি আন এটি ভিডিঅ' আগবঢ়াবলৈ লৈছো মোলৈ কেইজনমান ছাত্ৰই মোৰ মাতৃমুখ দৰ্শনৰ কেইটামান প্ৰশ্ন পঠাইছিল সেই প্ৰশ্নকেইটাৰ উত্তৰ বিচাৰি গতিকে মই সেই উত্তৰকেইটা সকলোৱে পোৱাকৈ এটা ভিডিঅ' প্ৰস্তুত কৰি আগবঢ়াইছো আশা কৰিছো সকলো ছাত্ৰ ছাত্ৰী এই ভিডিঅ'টোৰ পৰা উপকৃত হ'ব ভিডিঅ'টো ভাল লাগিলে এটা লাইক শেয়াৰ আৰু কমেন্ট কৰিবলৈ নাপাহৰিবা আজি আগবঢ়াবলৈ লোৱা প্ৰথম প্ৰশ্নটো হৈছে মোৰ মাতৃমুখ দৰ্শনৰ লেখকে কিহক কাকতালীয় সংযোগ বুলি কৈছিল উত্তৰ কাকতালীয় শব্দৰ অৰ্থ হৈছে আগতীয়া উমান নোপোৱাকৈ হঠাৎ মিলন বা লগ হোৱা মোৰ মাতৃমুখ দৰ্শনৰ লেখক লক্ষ্মীনাথ বেজবৰুৱা বহু বছৰৰ মূৰত মাতৃভূমি অসমলৈ আহিছিল তেওঁ গুৱাহাটীৰ পৰা যিদিনা ডিবৰুলৈ আহিছিল সেইদিনাই ডিবৰুত ডাঙৰ ৰাইজমেল আৰু ভোজভাত হৈছিল সেই ৰাইজমেল আৰু ভোজভাতত বেজবৰুৱাইও সৌভাগ্যক্ৰমে অংশ ল'বলৈ পাইছিল একো গম নোপোৱাকৈ হঠাৎ আহি ৰাইজমেল আৰু ভোজভাতত অংশ ল'বলৈ সুবিধা পোৱাকে লেখকে কাকতালীয় সংযোগ বুলি কৈছে পিছৰ প্ৰশ্নটো কালৰ পীড়নত আজিৰ অসম জীৰ্ণ শীৰ্ণ দীৰ্ণ প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা এই প্ৰশ্নটো 2025 চনৰ ফাইনেল পৰীক্ষাত আহিছিল উত্তৰ উক্ত বাক্যশাৰী আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত লক্ষ্মীনাথ বেজবৰুৱা দেৱৰ মোৰ মাতৃমুখ দৰ্শন শীৰ্ষক পাঠটোৰ পৰা তুলি অনা হৈছে পৰিৱৰ্তনশীল সময়ৰ পাকচক্ৰত অসমৰ পুৰণি ঐতিহ্য গুণ গৰিমা প্ৰাকৃতিক সৌন্দৰ্য সকলোবোৰ যে হ্ৰাস পাবলৈ ধৰিছে তাৰ প্ৰসংগতে লেখকে বাক্যশাৰী প্ৰয়োগ কৰিছে জীৰ্ণ শীৰ্ণ দীৰ্ণৰ অৰ্থ হৈছে নিষ্কিন অৱস্থা প্ৰাকৃতিক সৌন্দৰ্য প্ৰাকৃতিক সম্পদ ভাষা সাহিত্য সংস্কৃতি ঐতিহ্য আদি সকলো দিশতে অসমৰ গৌৰৱোজ্জ্বল ইতিহাস আছে অসমৰ এনেবোৰ ৰূপ গুণৰ বাবে বহিদেশৰ বা বহি ৰাজ্যৰ পৰা প্ৰব্ৰজনৰ হোঁত অব্যাহত থাকিল কালক্ৰমত সকলো দিশতে পৰিৱৰ্তন আহিল প্ৰাকৃতিক দুৰ্যোগৰ বাবেই হওক বা জনসংখ্যা বৃদ্ধিৰ বাবেই হওক বা অন্যান্য উন্নয়নমুখী কাম-কাজৰ বাবেই হওক অসমৰ অতীত গুণ গৰিমা সম্পদ সৌন্দৰ্য সকলো পিনে অৱক্ষয় হ'বলৈ ধৰিলে পৰিৱৰ্তনৰ ঢৌত অসমীয়াই ৰখাল তেজমঙহৰ দেহাটো শুকাই যেন জকাটোহে বাকী ৰৈছে অসমৰ এনে দুৰৱস্থা আৰু ভৱিষ্যত সংকটৰ আগজাননী বেজবৰুৱাদেৱে তাহানিতে অনুধাৱন কৰিব পাৰি উক্ত বাক্যশাৰী লিখিছিল স্বদেশপ্ৰেমী বেজবৰুৱাদেৱে অসমৰ ৰূপগুণৰ অৱক্ষয় হোৱাকে জীৰ্ণ শীৰ্ণ দীৰ্ণ বাক্যাংশৰে বুজাবলৈ চেষ্টা কৰিছে পিছৰ প্ৰশ্নটো পথে নাৰী বিবৰ্জিতা নহয় সম্পূজিতাহে প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা এইটো 2024ত আহিছিল উত্তৰ উক্ত বাক্যশাৰী আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত লক্ষ্মীনাথ বেজবৰুৱা দেৱৰ মোৰ মাতৃমুখ দৰ্শন শীৰ্ষক পাঠটোৰ পৰা তুলি অনা হৈছে সংস্কৃত শ্লোক এটিত উল্লেখ কৰা মতে যাত্ৰাপথত নাৰীৰ সং বৰ্জনীয় কিন্তু এই কথা যে সকলোৰে ক্ষেত্ৰত প্ৰযোজ্য নহয় তাৰ প্ৰসংগতে বাক্যশাৰী প্ৰয়োগ কৰিছে লক্ষ্মীনাথ বেজবৰুৱাদেৱে এবাৰ পূজাৰ বন্ধত সম্বলপুৰৰ পৰা ৰেলেৰে মাতৃভূমি অসমলৈ আহিছিল লগত আছিল তেওঁৰ সহধৰ্মিনী আৰু সৰুগৰাকী কন্যা মেইল ধৰিব নোৱাৰি তেওঁলোকে উপায়হীন হৈ পেছেঞ্জাৰ ট্ৰেইনতে আহিবলগীয়া হৈছিল সেই যাত্ৰা আছিল বৰ আমনিদায়ক আৰু তিক্ততাপূৰ্ণ কিন্তু সেই আমনিদায়ক যাত্ৰাকো সহধৰ্মিনীৰ পৰিচৰ্যাই সুখকৰ কৰি তুলিছিল বয়বস্তুৰ চকু ৰখা ৰেলৰ টিকট কিনা সময়ে সময়ে ইটো সিটো খাবলৈ যতনাই দিয়া শুবলৈ পাতি পাৰি দিয়া বিচনী মাৰি মূৰৰ ঘাম আঁতৰোৱা আদি সৰুবৰ কামবোৰ নিয়াৰিকৈ কৰি গোটেই যাত্ৰাটো বিৰক্তিৰ মাজতো সুখাতি সুখৰ কৰি তুলিছিল সেয়ে বেজবৰুৱাদেৱে কৈছে যে যাত্ৰাপথত নাৰী পূজিত আহে বিবৰ্জিতা নহয় নাৰীয়ে সম্পাদন কৰা কামবোৰ এজন পুৰুষৰ বাবে সহজসাধ্য নহয় গতিকে বেজবৰুৱাদেৱে শ্লোক ৰচোতাজনক পুতৰহে যোগ্য বুলি উপহাস কৰিছে তাৰপিছত কেইটামান চমু প্ৰশ্ন লক্ষ্মীনাথ বেজবৰুৱাই সম্পাদনা কৰা আলোচনীখনৰ নাম কি আছিল লক্ষ্মীনাথ বেজবৰুৱাই সম্পাদনা কৰা আলোচনীখনৰ নাম আছিল বাঁহী
বেজবৰুৱাই সম্বোধন কৰা গুৱাহাটীৰ দুজন প্ৰখ্যাত লোক মাজিও আৰু জ্ঞান প্ৰকৃততে কোন কোন আছিল বেজবৰুৱাই সম্বোধন কৰা মাজিও আছিল সুকবি চন্দ্ৰকুমাৰ আগৰৱালা আৰু জ্ঞান আছিল আৰ ল কলেজৰ প্ৰসিদ্ধ প্ৰিন্সিপাল মিষ্টাৰ জে বৰুৱা মাথাপুত শব্দৰ অৰ্থ কি মাথাপুত শব্দৰ অৰ্থ কৰ্মৰ প্ৰতি অৱহেলাৰ ফলত উপজা দুঃচিন্তা পিছৰ প্ৰশ্নটো মোৰ মাতৃমুখ দৰ্শন পাঠটিত উল্লেখ থকা BNR মানে কি উত্তৰ মোৰ মাতৃমুখ দৰ্শন পাঠটিত উল্লেখ থকা BNR মানে বেংগল নাগপুৰ ৰেল পিছৰ প্ৰশ্নটো মাতৃমুখ দৰ্শন শব্দ দুটাৰ জৰিয়তে বেজবৰুৱাই প্ৰকৃতাৰ্থত কোন গৰাকী মাতৃৰ মুখ দৰ্শন কৰাৰ কথা কৈছে কোন ঠাইৰ পৰা তেওঁ মাতৃমুখ দৰ্শন কৰিবলৈ আহিছিল উত্তৰ মাতৃমুখ দৰ্শন শব্দ দুটাৰ জৰিয়তে বেজবৰুৱাই প্ৰকৃতাৰ্থত তেওঁৰ মাতৃভূমি অসমক দৰ্শন কৰাৰ কথা কৈছে আৰু উৰিষ্যাৰ সম্বলপুৰৰ পৰা তেওঁ মাতৃমুখ দৰ্শন কৰিবলৈ আহিছিল 9 নম্বৰ প্ৰশ্ন লক্ষ্মীনাথ বেজবৰুৱাৰ শ্ৰীকৃষ্ণ কথা কি বিষয়ক গ্ৰন্থ উত্তৰ লক্ষ্মীনাথ বেজবৰুৱাৰ শ্ৰীকৃষ্ণ কথা এখন তত্ত্বমূলক গ্ৰন্থ শেষৰটো নকৰিলো হিৰে মাধৱক নমস্কাৰ ইটো মাথাপুত মূৰ ভৈল মহাভাৰ পংক্তিটো ক'ৰ পৰা অনা হৈছে পংক্তিটোৰ লেখক কোন লেখকে ইয়াৰ দ্বাৰা কি বুজাব বিচাৰিছে উত্তৰ উক্ত পংক্তিটো আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত লক্ষ্মীনাথ বেজবৰুৱা দেৱৰ মোৰ মাতৃমুখ দৰ্শন শীৰ্ষক পাঠটোৰ পৰা অনা হৈছে পংক্তিটোৰ লেখক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ মাথাপুত শব্দৰ অৰ্থ হৈছে কৰ্মৰ প্ৰতি অৱহেলাৰ ফলত উপজা দুঃচিন্তা পাঠটোৰ লেখক লক্ষ্মীনাথ বেজবৰুৱাই প্ৰায় 2 বছৰৰ মূৰত মাতৃভূমিলৈ আহি নিজকে দুখী যেন অনুভৱ কৰিছে মাতৃভূমিৰ প্ৰতি নিজৰ কৰ্তব্যক অৱহেলা কৰি তেওঁ যেন বাহিৰে বাহিৰে জীৱনটো কটালে সেই অৱহেলাৰ বাবে তেওঁ এতিয়া অনুতপ্ত আৰু চিন্তিত মাতৃভূমিতে থাকি মাতৃভূমিৰ সেৱা কৰাৰ পৰা আঁতৰি থকাৰ কৈফিয়ত দিবলৈ গৈ বেজবৰুৱা দেৱে কীৰ্তন ঘোষাৰ উক্ত পদফাঁকিৰ লগত নিজকে ৰিজাইছে ছাত্ৰ ছাত্ৰীসকল এই অতিৰিক্ত প্ৰশ্নকেইটা খুব দৰকাৰী বুলি ভাবি তোমালোকলৈ আগবঢ়ালো আৰু ভিডিঅটো তোমালোকৰ ভাল লাগিলে এটা লাইক শেয়াৰ আৰু কমেন্ট কৰিবলৈ নাপাহৰিবা পুনৰ আন এটি ভিডিঅ লৈ তোমালোকৰ মাজলৈ আহিম চাই থাকিবা আছামিজ পাঠশালা ধন্যবাদ